হয় আজি আমাৰ ষ্টাৰ কুৱেশ্যন ৩ নম্বৰ আছিলে এনআৰচিৰ ওপৰত আছিলে মই ভাবিব পৰা নাই যে যিবোৰ উত্তৰ পালোঁ এটা উত্তৰৰ লগত আন এটাৰ কোনো মিল নাই ক'লে যে নাই চূড়ান্ত এনআৰচিটো প্ৰকাশ পোৱা নাই চূড়ান্ত এনআৰচিটো যদি প্ৰকাশ পোৱা নাই তেনেহ'লে বায়'মেট্ৰিকৰ কাৰণে প্ৰায় ২৭ লক্ষ মানুহৰ আধাৰ কাৰ্ডটো কিয় হেৰি হোৱা নাই ৰখাই থৈছে আজি আধাৰ কাৰ্ডৰ কাৰণে মানুহে একো গভৰ্ণমেণ্ট ফেচিলিটি পোৱা নাই মানুহে চাউল পোৱা নাই মানুহে পৰীক্ষা দিব পৰা নাই এই যে যন্ত্ৰণা যিবোৰ যন্ত্ৰণা এই যন্ত্ৰণাখিনি মই বিধানসভাত ক'লোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে এই যে ২৭ লক্ষ তাৰ মাজত মেক্সিমাম যদি চাই যদি তেওঁ চাব যে মেক্সিমাম আজি বেংগলী মানুহৰ নাম তাতে নাই এই কথাখিনি অৰ্থাৎ এই কথাখিনি মই বিধানসভা যেতিয়া ক'লোঁ মুখ্যমন্ত্ৰীয়ে কথাখিনি মানিলে কিন্তু আল্টিমেটলি কথাটো হৈছে কি যদি চূড়ান্ত লিষ্ট যদি ওলোৱা নাই যদি তেনেহ'লে কিয় আধাৰটো বন্ধ ৰাখিব লাগে ২ নম্বৰ কৈছে যে নাই হাজেলাৰ ওপৰত ৩টা এফআইআৰ গুৱাহাটীৰ পাণবজাৰ থানাত ৩টা এফআইআৰ ৰেজিষ্টাৰ কৰা হৈছে কেছ ৰেজিষ্টাৰ কৰা হৈছে এতিয়ালৈ এনকুৱাৰী হোৱা নাই হাজেলাক VRS দিয়া হৈছে আগতে ক'লে যে 10% 20% ডিভেৰিফিকেশ্যন হ'ব এতিয়া ক'লে কোনো অসম গভৰ্ণমেণ্টে কোনো এফিডেভিট জমা দিয়া নাই সেইটো কাৰণে মই ভাবোঁ গোটেইবোৰো খেলি মেলি সেইবিলাক টুপি চলি আছে আৰু বিধানসভাখন হয় মানুহৰ কাৰণে আৰু সিহঁতৰ ভোট বেংক যিটো বিজেপিৰ যিটো মেইন ভোট বেংক অৰ্থাৎ এই এনআৰচিত এই আধাৰ কাৰ্ডত এই ডিবুটাৰ প্ৰায় আৰু 96,000 ডিবুটাৰ নোটিছ পঠোৱা হৈছে গোটেইবোৰ বস্তু যদি চাওঁ যদি তেনেহ'লে আজিৰ দিনত বেংগলী মানুহকেইটা হেৰাছ হৈ আছে বেংগলী মানুহকেইটা অপমানিত হৈ আছে বেংগলী মানুহকেইটাৰ যিকেইটা সিহঁতে পাব লগা বস্তু আগে মানে জেনুইন ইণ্ডিয়ান নাগৰিক হোৱাৰ পিছতেও এনআৰচিত নাম থকাৰ পিছতেও সেইখিনি মানুহৰ আধাৰ কাৰ্ডটো সিহঁতৰ আজিৰ দিনত নাই তাতকৈ বেয়া বস্তু কি হ'ব পাৰে এই কথাখিনি বিধানসভাত ক'লোঁ গভৰ্ণমেণ্টে এই কথাখিনি মানি লয় যে নাই মানি লৈছোঁ এইটো বিৰাট যন্ত্ৰণা হৈছে মানুহৰ কিন্তু আল্টিমেটলি যিটো কৰিব লগা আছে সেইখিনি বস্তু নকৰে কেগাঁও ৰিপৰ্টত 260 কোটি টকা হাজিলাৰ কেলেংকাৰীৰ কথা আছে এতিয়ালৈ এনকুৱাৰী চলি আছে কিছুমান ক্ষেত্ৰত গভৰ্ণমেণ্ট এনেকুৱা ফাষ্ট যে আজি কিবা হ'লে কালি ইভিকশ্যন কৰি দিয়ে কিবা কৰি দিয়ে একদম হুলস্থুল লগাই দিয়ে আৰু কিছু ক্ষেত্ৰত কালি এনকুৱাৰী চলি আছে এই যিবোৰ কথা বাৰ্তা এই যিটো পৰিৱেশ অসম গভৰ্ণমেণ্টৰ বৰ্তমান গভৰ্ণমেণ্টে যিটো কৰি আছে আচলতে অসমৰ ৰাইজে এইখিনি বিচৰা নাই এইটো কাৰণে এই কথাখিনি উত্থাপন কৰিছিলোঁ আৰু বিধানসভাত এই কথাখিনিৰ উত্তৰটো পালোঁ আৰু আজি ইমানখিনি কথাটো হৈছে কি বাজেট নিৰ্বাচনমুখী বা সেইবিলাক ক'ব আমি বিচৰা নাই কথাটো হৈছে কি এই বাজেটখন কাৰ কাৰণে এই বাজেটখনৰ ওপৰত চকু খাৰ অসমৰ 3 কোটি 30 লক্ষ মানুহৰ চকু এই বাজেটখনৰ ওপৰত অৰ্থাৎ এই বাজেটখন যেতিয়া উত্থাপন যেতিয়া হ'ব তেতিয়া মানুহে এই টিভিৰ পিনে চাই থাকিব যে নাই বাজেটখনত কি আছে আৰু বাজেটখনৰ মেইন কথাটো হৈছে এই বাজেটখনৰ আমাৰ ল'ৰা ছোৱালীক যাতে কৰ্মসংস্থানৰ ব্যৱস্থা হয় যাতে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হয় যাতে ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠিত হয় যাতে আপোনালোকে ইণ্ডাষ্ট্ৰিখিনি ধ্বংস কৰি আছে ইণ্ডাষ্ট্ৰি স্থাপন কৰিবৰ কাৰণে কোনো উদ্যোগ লোৱা নাই সেইটো কাৰণে মই ভাবোঁ এইখন গভৰ্ণমেণ্টে এই যে কিবা চাব আপুনি 1200 টকাৰ পৰা 1250 টকা 1 লাখ টকাকৈ মহিলা গোটক দিয়া হ'ব এইখিনি বস্তুটো নেচাৰেল কথা ভোটৰ কাৰণে এইখিনি কথা কিন্তু আজিৰ দিনত যদি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নহয় যদি আজি যদি উদ্যোগীকৰণ নহয় যদি তেনেহ'লে এই অসমখনক যদি আমি কিবা 5খন ৰাজ্যৰ ভিতৰত আমি এখন ৰাজ্য কৰিবলৈ বিচাৰিছোঁ মই ভাবোঁ 20খন ৰাজ্যৰ ভিতৰত অসম এখন ৰাজ্য নহয় এইটো কাৰণে মুখ্যমন্ত্ৰীয়ে মোৰ অনুৰোধ মুখ্যমন্ত্ৰীৰ ওচৰত থাকিব গভৰ্ণমেণ্টৰ ওচৰত থাকিব যাতে উদ্যোগীকৰণ কৰাৰ কাৰণে ব্যৱস্থা লয় আমাৰ অসমৰ স্থায়ী যিখিনি প্ৰব্লেম যিখিনি আছে এই প্ৰব্লেমখিনি যাতে সমাধান হয় অৰ্থাৎ এই বাজেটটো যাতে দলিল হিচাপে থাকে যাতে অসমৰ ৰাইজে ক'ব পাৰে যে না এইখন বাজেটৰ পৰা আমি এই বস্তু পাইছোঁ এই বস্তুৰ কাৰণে আমি অসমখন আগবাঢ়ি গৈছে এইটো আমি বিচাৰিছোঁ